নমস্কাৰ সকলোকে আৰু সকলোকে মোৰ ফালৰ পৰা গুড মৰ্ণিং। আৰু কালি আমি আকৌ এবাৰ এটা বস্তু বনাইছিলোঁ আৰু দেখুৱাম আপোনালোকক। এয়া হৈছে তেলপিঠা। কালি বনাব তাৰমানে দেখুৱাব নহ'ল আপোনালোকক, কাৰণ বনোৱা টাইমত অকণমান ডিষ্টাৰ্ব হয়, অসুবিধা হয়। আৰু এতিয়া লৈ আছোঁ চাহৰ জুতি, খায়ো দেখুৱাই দিছোঁ আপোনালোকক। আৰু কালি মই তেল পিঠাটোৰ লগত অকণমান মিলাই দিছিলোঁ নাৰিকল আৰু ইলাচি ঢালি দিছিলোঁ, আৰু খাবলৈ বহুত সঁচাকৈ ভাল লাগিছে। আৰু আপোনালোকে বাৰু খায়নে নাখায় কমেণ্ট জনাব বাৰু। মই আগতে খোৱা নাছিলোঁ, সেইকাৰণে আপোনালোকক অকণমান জনাই দিছোঁ। নাৰিকল আৰু কিচমিচ কি নাম আছিল, ইলাচি দি দিলে খাবলৈ বহুত এটা ইলাচিৰ চেন আহে, আৰু নাৰিকলটো দিলে অকণমান খাবলৈ অকণমান টেষ্টটো ভাল আহে। সেইকাৰণে আপোনালোকক কৈ দিছোঁ। আৰু পিঠাবিলাক সঁচাকৈ আন চিজনত বনাই খালে ভাল লাগে, কাৰণ খাব পৰা যায়। বিহুৰ দিনত বনালে কাৰণ সকলো ঘৰতে হয়, খাব নোৱাৰে, সেইকাৰণে আমি কালি বনাই খাইছোঁ। আৰু এতিয়া মই আপোনালোকৰ লগত বেছি কথা নাপাতোঁ, কাৰণ কথা পাতি থাকিলে মোৰ চাহ খোৱাৰ পিঠা খোৱাৰ মজাটো বেয়া হৈ যাব। সেইকাৰণে ৰাখিছোঁ, বাই বাই।